প্ৰশান্তদাৰ আছিলে মহাবলীৰ মধুবালা, চম্পকদাৰ খলনায়ক আৰু প্ৰণৱৰ মায়াজাল। দেখিছা চম্পকদা আছে, মৃদুল দা আছে, কবিতা বা আছে, ৰাতুল দা আছে, হিমান্ত, হিমানী, পূজা, মানে এক্টৰৰ লিষ্ট কৈ থাকিলে শেষ নহয়। আৰু আটাইবিলাক বলিষ্ঠ অভিনেতা। বহুত কাম কৰিছিলোঁ, বগীতৰা কৰিছিলোঁ, বৰষাৰ মই আছিলোঁ। আৰু এতিয়া ধুনীয়া খাবলৈ লৈছোঁ দুপৰীয়া খানা ৰাজধানী থিয়েটাৰ। এইটো আছে ধুনীয়াকৈ মাছ, তাৰপিছত এইটো আছে ছাগলী, এইটো পনীৰ, তাৰপিছত এইটো আছে চাগে মুড়ি ঘণ্টা, তাৰপিছত এইটো চব্জি, এইটো নেমু, এইটো বাদামৰ চাটনি, এইটো চালাড আৰু এইটো দৈ। মহাবলী মধুবালা এখন নাটকৰ বিষয়ে অলপমান জানিম। নামটোতে মানে কিবা এটা কিউৰিচিটি আছে, কি মানে? নাটকখন বিৰাটেই বেছি ধুনীয়া হ'ব। মই এইটো ক'ব পাৰিম যে নাটকখন সকলোৱে উপভোগ কৰিব পাৰিব। যি মোৰ লগৰ পৰা ধৰি, মোৰ মা দেউতাৰ পৰা ধৰি, মোৰ আইতাৰ পৰা ধৰি সকলোৱে নাটকখন বিৰাট বেছি ভাল পাব। তিনিওখন সুন্দৰ নাটক, মহাবলী মধুবালা, খলনায়ক, মায়াজাল, তিনিওখন নাটক আপোনালোকৰ মাজলৈ সোনকালে আগবঢ়াই দিয়া হ'ব। এটা স্তৰৰ মানুহ আছে যিখিনিয়ে নতুন থিয়েটাৰক এষ্টাব্লিছ হ'বলৈ দিব নোৱাৰে। সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আছোঁ এতিয়া ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহত, আৰু আখাৰা আজিৰ পৰা ষ্টাৰ্ট হ'ল। ধুনীয়া এটা পৰিৱেশত আখাৰা আৰম্ভণি হৈছে আজিৰ পৰা ৰাজধানী থিয়েটাৰ। ঠিক আছে, এতিয়া ৰাজধানী থিয়েটাৰৰ ভিতৰত যাম, ভিতৰৰ পৰিৱেশটো দেখুৱাম, অভিনেতা অভিনেত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, ভিডিঅ'টো চাই ভাল পাব। মই আছোঁ এতিয়া ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহত। আখাৰা গৃহৰ সন্মুখৰ ধুনীয়া পৰিৱেশটো আছে, একদম অত্যন্ত ৰ'দৰ মাজতো এফালে চাৰিওফালে পাহাৰ আছে, পাহাৰৰ লগতে ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহ। এতিয়া গৈ আছোঁ ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহৰ একদম ভিতৰলৈকে। আছে আহি আপোনালোকে খুব ধুনীয়া এটা মন্দিৰ পাব, আৰু মন্দিৰটো থাকিলে এনেই পৰিৱেশটো ধুনীয়া হৈ থাকে। আৰু ইয়াতে চলিব আখাৰা ধুনীয়াকৈ, আৰু আখাৰা গৃহৰ পৰিৱেশটো ধুনীয়া, ইউনিককৈ বনাই, কিবা নহয় কিবা এটা আপোনালোকে ইউনিকনেছ পায় ইয়াতে ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহত আহিলে। আৰু ইয়াতে গৰমটো কমে, মানে ওপৰত খেৰ আছে, আৰু ওপৰৰ যোনটো মানে এম্বিয়েন্সটো চাওক কিমান ধুনীয়াকৈ কৰিছে। আৰু ইয়াতে আহিলে আপোনালোকে ধুনীয়া গাৰ্ডেন টাইপ ভাইব এটা পাই যাব, পজিটিভ ভাইব পাই যাব, ধুনীয়াকৈ ফুল আছে। বাকী মাইণ্ডটো আপোনালোকৰ আখাৰাত যিসকল থাকে, আখাৰা কৰি যিসকল অভিনেতা অভিনেত্ৰী থাকে, মাইণ্ডটো মানে অলপ সময় ৰিলেক্স কৰিব পাৰিব ইয়াতে আহিলে। মই আছোঁ এতিয়া থিয়েটাৰ ৰাজধানীত, আৰু ৰাজধানীৰ 26-27 নাট্যবৰ্ষত আছোঁ। আৰু নাট্যবৰ্ষত খুব ধুনীয়া অভিনয় কৰা, মানে খুব ধুনীয়া কিউট এগৰাকী ছোৱালী মোৰ লগত আছে, আৰু এইবাৰো খুব ধুনীয়াকৈ ৰাইজক মনোৰঞ্জন দিবলৈ সাজু হৈছে। মোৰ লগত আছে হিমানী। হিমানী, কি খবৰ? নমস্কাৰ, ভাল। তোমাৰ কি খবৰ? বঢ়িয়া, ভালে। আৰু এই ফাৰ্ষ্ট লগ পাইছিলোঁ, ফাৰ্ষ্ট আছিল নেকি বৰদৈচিলা? বৰদৈচিলাত ফাৰ্ষ্ট আছিলে, সেইটো মোৰ দ্বিতীয় বৰ্ষ। আৰু বাকী এইবাৰ কেনেকুৱা ধৰণে এক্সাইটেড, কেনেকুৱা কি অলপমান কৈ দিয়া। আৰু প্ৰমোদত খুব ভাল লাগিছে, দেউতা মায়াজাল দুটাটা প্ৰমোদত তোমাৰ খুব ভাল লাগিছে। থেংক ইউ ছ' মাছ। অ'কে, কোৱা এতিয়া। বিৰাট এক্সাইটেড এইকাৰণে, কাৰণ এবছৰ মই বৰদৈচিলাত আছিলোঁ, তাৰপিছৰ বছৰ মই গেপ দিলোঁ, তাৰপিছত এতিয়া আকৌ পুনৰ ভ্ৰাম্যমাণ জগতত আহিছোঁ, গতিকে বহুত বেছি এক্সাইটেড। আৰু তিনিওখন নাটকৰ অলৰেডি প্ৰমো গান ৰাইজৰ মাজলৈ আগুৱাই দিছে, আৰু ৰাইজে বহুত আঁকোৱালি লৈছে। আমাৰ লগতে টিমটো বহুত বেছি ধুনীয়া, ষ্ট্ৰং টিম এটা আছে। চম্পক শৰ্মা দা, মৃদুল বৰুৱা দা, কবিতা বা, ৰাতুল দাস দা, ৰাতুল শইকীয়া দা, তেনেকৈ আমি বহুত পূজা, তো টিমটো ইমান বেছি ধুনীয়া, গতিকে বহুত আশা লৈ আহিছোঁ, বহুত শিকিব পাৰিম বুলি। আচলতে এইটোতো আমাৰ ৱৰ্কশ্বপ টাইপ ন, কৰ্মশালা নিচিনা। ইমান মানে ভাল ব্যক্তিসকলৰ লগত একেলগে নাটক মঞ্চ শ্বেয়াৰ কৰিবলৈ পাম, গতিকে বহুত বেছি এক্সাইটেড। মহাবলী মধুবালা এখন নাটকৰ বিষয়ে অলপমান জানিম। নামটোতে মানে কিবা এটা কিউৰিচিটি আছে, কি মানে অলপমান জানিব। এতিয়া যদি মই নাটকখনৰ কথা কৈ দিওঁ, কেনেকুৱা নাটকখন বিৰাটেই বেছি ধুনীয়া হ'ব। মই এইটো ক'ব পাৰিম যে নাটকখন সকলোৱে উপভোগ কৰিব পাৰিব। যিহেতু কেতিয়াবা কি হয়, কিছুমান নাটক আমাৰ জেনেৰেশ্যনৰ চাই হয়তো বেয়া পাব পাৰে, কিন্তু এই নাটকখন মানে মই এইটো ক'ব বিচাৰিছোঁ, মোৰ লগৰ পৰা ধৰি, মোৰ মা দেউতাৰ পৰা ধৰি, মোৰ আইতাৰ পৰা ধৰি সকলোৱে নাটকখন বিৰাট বেছি ভাল পাব, আৰু একদম মানে আমি ৰিলেট কৰিব পাৰিম। এতিয়া যি ঘটনা ঘটি থাকে, সেই ঘটনাৰ লগত একদম ৰিলেট কৰিব পৰা এটা সঁচা কাহিনী, মানে আমি নিজকে চাই থাকিলে অনুভৱ কৰিব পৰা এটা কাহিনী। ৰাজধানী থিয়েটাৰৰ 26-27 নাট্যবৰ্ষৰ মুখ্য অভিনেতা আমাৰ ৰাতুলদাৰ লগত আছোঁ। আৰু ৰাতুলদাৰ অভিনয় জানে, ফেচবুকত চাবা দেই, মালিনী তেতিয়াৰ পৰা, তাৰ বহুত আগৰ পৰাই কৰিছে, কিন্তু তেতিয়াৰ পৰা গোটেই অসমীয়া চিনি পায়। আৰু প্ৰতিটো মানে অভিনয়, চিনেমা হওক, তাৰপিছত থিয়েটাৰ হওক, মানে VCD হওক, প্ৰতিখনতে মানে ৰাতুলদাৰ সাৱলীল অভিনয় দৰ্শকৰ মন চুই যায়। আৰু এতিয়া যোনটো গান দেউতা গানটো ৰিলিজ হৈছে ৰাজধানী থিয়েটাৰ, সেইটো গানে মানে সকলোৰে অন্তৰ চুই গৈছে। প্ৰথমে স্বাগতম জনাইছোঁ। থেংক ইউ তোমাকো। আৰু ৰাতুলদা, বাকী এইবাৰ থিয়েটাৰৰ বিষয়ে জানো, দেউতা গানটোক লৈ প্ৰথমে সোধো, কেনেকুৱা মানে আৱেগিক এটা গান, কেনেকুৱা কি অলপ সুধিব। আজি জুবিন দাটো আৱেগিক। আজি জুবিন দাৰ কণ্ঠত যদি মই সেই গানটো কৰিব পাৰিছোঁ, মই সৌভাগ্যৱান। তেওঁ য'তেই আছে ভালকৈ থাকক, আমাৰ আশীৰ্বাদ দি থাকক। আৰু যথেষ্ট আশাবাদী এইবাৰ আমাৰ টিমটোক লৈও। তুমি দেখিছা চম্পক দা আছে, মৃদুল দা আছে, কবিতা বা আছে, ৰাতুল দা আছে, হিমান্ত, হিমানী, পূজা, মানে এক্টৰৰ লিষ্ট কৈ থাকিলে শেষ নহয়। আৰু আটাইবিলাক বলিষ্ঠ অভিনেতা। চ' আশা কৰোঁ তেওঁলোকৰ লগত সমপক্ষভাৱে আগবাঢ়ি যাব পাৰিম অভিনয় কৰি। প্ৰশান্তদাৰ আছিলে মহাবলীৰ মধুবালা, চম্পকদাৰ খলনায়ক, আৰু প্ৰণৱৰ মায়াজাল। এই তিনিখন নাটক আমি ট্ৰিজাৰবিলাকহে কৰিছোঁ, কিন্তু মোৰ এনেকুৱা লাগিছে প্ৰত্যেকটো ট্ৰিজাৰৰ মোৰ কেৰেক্টাৰবিলাক বেলেগ বেলেগ। তোমালোকে এতিয়া প্ৰমো চাইছা, চ' সেই প্ৰমোক বেছ কৰি পেলাই যথেষ্ট চেলেঞ্জিং হ'ব যেন লাগিছে মোক নিজকে। গতিকে
ভাবোঁ সেই বছৰ খুব বেছি ভাল হ'ব, ইমান ভাল টিম, ইমান ধুনীয়া 3খন নাটক, অসমবাসী ৰাইজে আমাৰ নাটক চাব আহি কেতিয়াও বিমুখ নহয় বুলি মই আশাবাদী। আৰু এইবিলাক সুধিব বিচাৰিছোঁ আপোনাৰ অভিনয় মানে ভ্ৰাম্যমাণ জগতত কিমান বছৰ হ'ল? মই 2012 চনত জইন কৰিছিলোঁ ৰাজশ্ৰী থিয়েটাৰত। তাৰপিছত মাজত 19ৰ পৰা মই 2 বছৰ গেপ আছিলোঁ, তাৰপিছত এগেইন বৃন্দাবন কণ্টিনিউ কৰি 2 বছৰ, নেক্সট ৰাজতিলক, এইবাৰ আকৌ ৰাজধানী। চ' ভ্ৰাম্যমাণৰ লগত ৰিলেটেড হোৱা 12-14 বছৰমান হ'ল। আৰু ৰাতুলক সুধিব বিচাৰোঁ আপোনাৰ প্ৰথম অভিনয় যাত্ৰা মানে কেতিয়া ষ্টাৰ্ট কৰিছিলে, একদম পুৰা অভিনয় আপোনাৰ? মানে মই ষ্টাৰ্ট কৰিছিলোঁ আগতে, এতিয়া ৰবীন্দ্ৰ ভৱনটো নাইকিয়া হ'ল। হয়। ৰবীন্দ্ৰ ভৱনত মই নাটক কৰিছিলোঁ, যথেষ্ট নাটক কৰিছিলোঁ। তাৰপিছত আমাৰ কম্পেক্ট ডিস্ক বুলি কয় যে বগীতৰা, এইবিলাক CD ডিস্কবিলাক সেইবিলাক আছিলে। তাৰপিছত গান, এই জাপে দিম দিচাং, ফেচবুকত চাবা দে মালিনী, তাৰপিছত চিৰিয়েল, চিনেমা, দেন তাৰপিছত ভ্ৰাম্যমাণ থিয়েটাৰ। মাজত 3 বছৰ গেপত মই বেক টু বেক চিৰিয়েল কৰিলোঁ। চ' এতিয়া আকৌ ভ্ৰাম্যমাণৰ লগত জড়িত। আৰু চেলেঞ্জটো কেনেকুৱা মানে আপোনাৰ কেমেৰাৰ সন্মুখত আৰু ভ্ৰাম্যমাণত, আৰু চেলেঞ্জটো মানে কেনেকুৱা? চেলেঞ্জ একো নহয়, ভ্ৰাম্যমাণ বা নাটকত আমি অডিয়েঞ্চখিনি একদম মুখৰ আগত পাওঁ, আৰু কেমেৰাত আমাৰ সদায় কেমেৰাটো আমাৰ অডিয়েঞ্চ হয়। চ' কেমেৰাত কিছুমান বস্তু তুমি চিট কৰিব নোৱাৰা, লুকাই কৰিব নোৱাৰা, কিন্তু কিছু ক্ষেত্ৰত অকণমান ষ্টেজত পাৰা যায়, কাৰণ কেমেৰা ক্ল'জ, কম্প'জিট এইবিলাক লয়তো, ডিফাৰেঞ্চ সেইটোৱে। কিন্তু অভিনয় ক্ষেত্ৰত চব একে। আগতে ধৰা অকণমান ভ্ৰাম্যমাণ বা এই লাইনটো অকণ লাউড টাইপ আছিলে, মই যিখিনি জানো, মই ফিল কৰোঁ। এতিয়া একো চিনেমাৰ নিচিনাই হৈছে, সেইকাৰণে এতিয়া নতুন প্ৰজন্মখিনিও আহিছে, নাটক চাব ওলাই আহিছে। চ' যথেষ্ট আশাবাদী এইকাৰণে মই যোৱা বছৰ ৰাজধানী থিয়েটাৰৰ নাটক চাইছিলোঁ। তেওঁলোকৰ প্ৰডাকশ্যন খুব ভাল, মানে মই য'ত এইবাৰ জইন কৰিছোঁ। চ' প্ৰডাকশ্যন, এইফালে চম্পক দা, এইফালে ভাল নাটক, এইফালে এটা ভাল টিম, গতিকে বিৰাট বেছি আশাবাদী। প্লিজ আহক, ৰাজধানী থিয়েটাৰ চাওক। মই অকল নাই কোৱা যে ৰাজধানী থিয়েটাৰে চাওক, নাটক চোৱাৰ অভ্যাস কৰক, আৰু প্লিজ ওলাই আহক। আৰু ৰাতুলক সুধিব বিচাৰিছোঁ আপোনাৰ ঘৰ মানে ঘৰটো ক'ত, আৰু বাকী ফেমিলি কোন কোন আছে? মোৰ ঘৰ গুৱাহাটী কাহিলীপাৰাত। মোৰ মিছেছ, মোৰ বাচ্ছা এটা আছে, দাদা, আমি একেলগে থাকোঁ। চ' আমি এটা জইণ্ট ফেমিলি। মোৰ মা দেউতা দুটা। অ'কে। আৰু ধৰি লওক প্ৰথম মানে আপুনি যোনখন এড কৰিছিলে কেমেৰাৰ সন্মুখত, মানে প্ৰথম আমাৰ অসমে জানা মানে কেতিয়াৰ পৰা আপোনাক ৰাতুল দাক আমি ৰাতুল দা হিচাপে গম পালোঁ মানে গোটেই অসমে? মানে টাৰ্ণিং পইণ্টটো মানে? আগতে বহুত কাম কৰিছিলোঁ, বগীতৰা কৰিছিলোঁ, বগীতৰা। বৰষাৰ মই আছিলোঁ। তাৰপিছত মানুহে জনা হ'ল, তাৰপিছত গানবিলাকতো দেখিয়ে আছা, এতিয়া ষ্টিল কামবিলাক কৰিয়ে আছোঁ। এতিয়া সদ্যহতে কেমেৰাৰ পৰা অকণমান ছাইডত আছোঁ, ভ্ৰাম্যমাণৰ লগত জড়িত এতিয়া। আৰু ৰাতুল দাক বহুত বেছি ভাল লাগে, যেতিয়া ৰাতুল দা অভিনয় চাওঁ মানে খুব ধুনীয়া সাৱলীল অভিনয়, Thank একে you, মানে thank you. ভ্ৰাম্যমাণত যেনেকুৱা, কেমেৰাৰ সন্মুখতো সেনেকুৱা, চিৰিয়েলো তেনেকুৱা, মানে খুব ভাল লাগে। আৰু ৰাতুল দা শুভেচ্ছা থাকিলে। থেংক ইউ ছ' মাছ, তোমালোককো থাকিলে। আশা কৰোঁ বছৰটো খুব ভাল হওক, তোমালোকে ব্লেছ কৰিবা। আৰু যেতিয়া মানে ঘৰৰ পৰা এতিয়া এবছৰ গেপ ল'লা, গেপ লৈ যেতিয়া ঘৰৰ পৰা আকৌ আহিব লাগে 6 মাহ বা 9 মাহৰ কাৰণে, তেতিয়া কেনেকুৱা লাগে? কেনেকুৱা লাগে মানে আচলতে কি হৈছে, এবছৰ ঘৰত থাকি দিলোঁ ন, তো এবছৰ ঘৰত থাকি দিয়াৰ কাৰণে আজি অলপমান মনটো বেয়া লাগিছে। যিমান যি হ'লেও এই মানে 9 মাহ যে ওলাই আহোঁ, আমাৰ এনেকুৱা হৈ যায় নিজৰ জীৱনটো ত্যাগ দিয়া নিচিনা হৈ যায়। আজি মানে মা এতিয়া যদি অহা নাই, মাক এনেকুৱা হৈছে 9 মাহৰ কাৰণে চাই অহা নিচিনা হৈছে ন, মা দেউতা বা ঘৰৰ সকলোখিনি, ঘৰখন, তো অকণমান বেয়া লাগি আছে মনটো। আৰু তোমাৰ মানে প্ৰথম অভিনয় যাত্ৰাৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ, মানে প্ৰথম মানে চিৰিয়েল হওক বা তেনেকুৱা বিষয়ে। প্ৰথম আচলতে মই মাষ্টাৰ্ছ কৰাৰ পাছত ৰঙত কাম কৰিছিলোঁ, ৰ'দৰ ফুল বুলি মই অডিশ্যন দিছিলোঁ। তাৰপিছৰ পৰাই মোৰ নাটক মানে অভিনয় মানে যাত্ৰা আৰম্ভ হৈছিলে, কিন্তু সেয়া হৈছে মানে কেমেৰাৰ আগৰ। কিন্তু কেমেৰাৰ পিছৰ যদি কয় নাটক, মই ষ্টেজত নাটক কৰিছিলোঁ কলেজত পঢ়াৰ পৰা, তেনেকৈ নাটকৰ যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত চিৰিয়েল, তাৰপিছত চিনেমা, তাৰপিছত ভ্ৰাম্যমাণ জগত। আৰু মানে যে যোনবাৰ প্ৰথমবাৰ কৰিছিলা বৰদৈচিলাত, তাৰে অলপমান অভিজ্ঞতাৰ বিষয়ে জানো, কেনেকুৱা মানে মিঠা তিতা কেনেকুৱা চব অভিজ্ঞতা থাকে বোলে থিয়েটাৰ? আচলতে যদি কওঁ, প্ৰথম বছৰ আছিল ন, তো গতিকে ইমান বেছি বস্তুবোৰৰ প্ৰতি মোৰ মানে গম পোৱা আৱাস নাছিল, মই গম পোৱা নাছিলোঁ। গতিকে তিতা মিঠা জ্বলা চব অভিজ্ঞতা গোটাইছোঁ, মুঠতে প্ৰথম বছৰত মই চব পাইছোঁ, ভালো পাইছোঁ, বেয়াও পাইছোঁ, যিমান হাঁহিছোঁ, কান্দিছোঁ। চ' সেয়া আৰু এটা মানে মিক্স ফিলিংছ, আৰু চব অভিজ্ঞতা একেবাৰতে গোটাই আনিলোঁ। এইবাৰ সেইকাৰণে প্ৰিপেয়াৰ হৈ আহিছোঁ। আৰু যোনটো মানে দেউতা গান আছে, দেউতা গানটোত মানে তোমাৰ অভিনয়টোত মানে একদম পুৰা এটা অন্তৰ চুই যোৱা, তেতিয়া মানে তুমি যেতিয়া অভিনয় কৰি আছিলা, তোমাৰ কেনেকুৱা এটা মমেণ্টছ তুমি মানে মনত আহিছিলে, মানে অনুভৱ হৈছিলে? মানে কি হ'ল, গানটো শ্বুটিং কৰাৰ আগতে প্ৰশান্ত মেনাদাৰ হয় এখন নাটকখন, তো প্ৰশান্ত দাৰ লগত কথা হৈছিলে, তেখেতে মোক গোটেই ষ্টৰিটো কৈছিলে। ষ্টৰিটো কৈ মোৰ প্ৰথম ভয় লাগিছে যে এই কেৰেক্টাৰটো মই পাৰিম নে নোৱাৰিম, মানে চৰিত্ৰটো ইমানেই সুন্দৰ এটা চৰিত্ৰ। তো তেখেতে যেনেকৈ বুজাইছিলে, মই এগৰাকী আচলতে এটা কেপশ্যন দিয়া হৈছে য'ত লিখা হৈছে 18 বছৰৰ এগৰাকী ছোৱালী, গতিকে মোৰ দুটামান ফেচ দেখুৱাব, এটা সৰুৰ পৰা ডাঙৰলৈকে ন, গতিকে মোৰ বহুত বেছি এনেকুৱা হৈছিলে মই পাৰিম নে নোৱাৰিম। কিন্তু ইমান ধুনীয়াকৈ তেখেতে ষ্টৰিটো ক'লে, মই ভাবি পেলাই মানে চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ। এতিয়াতো মই বৰ বিশেষ ক'ব নোৱাৰিম, আশা
কৰিছোঁ বা নিজে যথেষ্ট চেষ্টা কৰিম তেওঁ যিদৰে চৰিত্ৰটো লিখিছে সেই লিখা ৰূপ মানে জীয়া ৰূপটো যাতে মই দিব পাৰোঁ মঞ্চৰ ওপৰত। আৰু এটা কথা হ'ল মানে ধুনীয়া ছোৱালীবিলাকে থিয়েটাৰত থাকিলে বোলে অলপ হেৰি হৈ যায় কি বুলি কয় স্কিন অলপ বেয়া হৈ যায়, কথাটো হয় নেকি? এইটো নোহোৱা নহয় কিন্তু দেই, বৰদৈচিলা যেতিয়া আছিলোঁ অলপ বেয়া হৈছিলে। কাৰণ কি হৈ যায় আমি ডেইলি ৰ'দ ল'ব লগা হয় ডেইলি লাইট ল'ব লগা হয়, গতিকে লাইটেতো আমাৰ স্কিনখন বেয়া কৰে। তাৰ উপৰি ডেইলি মেকআপ, ইন জেনেৰেলটো আমি ডেইলি মেকআপ কৰা নহয়, ইয়াতে মেকআপ তাৰপিছত তোমাৰ লাইট আৰু এটা প্ৰব্লেম হৈ যায় ইয়াত, সেইটো হৈছে আমি বেলেগ বেলেগ জেগাত গৈ থাকোঁ ন, তো পানীটো আমাৰ বহুত চেঞ্জ হয়, তো পানীটোৰ কাৰণে মুখখনৰে হওক ফেচ হওক বা হেয়াৰটো হওক বহুত মানে বেয়া হয় কিন্তু। অ'কে, আৰু খোৱাটো কেনেকৈ মানে তেতিয়া মেনেজ কৰা, মানে খোৱাটোতো মানে লিমিট নাথাকে চাগে, কেনেকৈ মেনেজ কৰা খোৱাটোবিলাক? খোৱাটোতো ৰিহাৰ্চেলততো গম পোৱা গৈছে আৰু কেম্পতে যি খোৱা হয় বা নিজৰতো কিটচেনটো থাকেই যি বনাই কৰি খোৱা হয়। বাকী ওলাই যোৱাৰ পিছৰ পৰা এনেকুৱা হয় প্ৰায়ভাগটো আমাক মানুহৰ ঘৰতে থাকিব দিয়া হয়, তো নিজৰ কিটচেন থাকে আৰু তাৰ উপৰি ইয়াৰে কিটচেন থাকে আৰু বাকীটো মানুহৰ ঘৰতো খাব দিয়া হয়। মোৰো সঁচা কথা ক'ব গ'লে মই বেছি খাইছোঁহে আগৰবাৰ বৰদৈচিলাত, মানে মই সেইটো ক'ব বিচাৰিছোঁ কাৰণ চবৰে ঘৰত থকা হয় ন, তো আজি আমাৰ ঘৰতে খাবা বুলি কোৱা হয়, আজি কাইলৈ আমাৰ ঘৰতে খাবা, তেনেকৈ খাই খাই শকতে হৈছিলোঁ। খোৱাটো মেইনটেইন নহয়, গম পাইছেনে, খোৱাটো বেছিকৈ হৈ যায়। এতিয়া অলপমান মেইনটেইন কৰি কৰি খাওঁ, তেতিয়া আৰু মানুহে বেয়া পাব বুলি খাই দিওঁ আৰু। আৰু বহুত বেছি ভাল লাগিলে প্ৰথমবাৰ যেতিয়া লগ পাইছিলোঁ হিমানীক, তেতিয়া বহুত কথা পাতিছিলোঁ বৰদৈচিলাত, আৰু এইবেলিও খুব ধুনীয়া অভিনয় আপোনালোকে অসমৰ ৰাইজে চাবলৈ পাব। অভিনয় ধুনীয়া আৰু ছোৱালীজনী বহুত ধুনীয়া। থেংক ইউ বিৰাট ভাল লাগিলে, একদম এবছৰৰ পিছত লগ পাইছোঁ ন, এবছৰৰ পিছত লগ পালোঁ, লগ পাই বিৰাট বেছি ভাল লাগিলে। গতিকে মই তেওঁৰ চেনেলৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ ৰাজধানী থিয়েটাৰ চাব, তিনিওখন সুন্দৰ নাটক, মহাবলীৰ মধুবালা, খলনায়ক, মায়াজাল, তিনিওখন নাটক আপোনালোকৰ মাজলৈ সোনকালে আগবঢ়াই দিয়া হ'ব মানে মঞ্চত। গতিকে সকলোৱে আঁকোৱালি ল'ব আৰু আশীৰ্বাদ কৰিব যাতে নিজৰ বেষ্ট দিব পাৰোঁ। আৰু বহুত বেছি ভাল লাগিলে, শুভেচ্ছা থাকিলে তোমাক। থেংক ইউ ছ' মাছ। হেল্ল' ফ্ৰেণ্ড, মই আছোঁ এতিয়া ৰাজধানী থিয়েটাৰৰ ৰান্ধনি ঘৰত, আৰু এতিয়া ধুনীয়া খাবলৈ লৈছোঁ দুপৰীয়া খানা ৰাজধানী থিয়েটাৰত। আৰু কি কি আছে আপোনালোকক মই দেখুৱাই আছোঁ একদিনৰ পৰা। আৰু এইটো আছে ধুনীয়াকৈ মাছ, তাৰপিছত এইটো আছে ছাগলী, এইটো পনীৰ, তাৰপিছত এইটো আছে চাগে মুড়ি ঘণ্টা, তাৰপিছত এইটো চব্জি, এইটো নেমু, এইটো বাদামৰ চাটনি, এইটো চালাড আৰু এইটো দৈ। চাওক একদম পূৰা এখন ধুনীয়া থালি। আৰু ৰাজধানীত যি প্ৰতিবাৰ আহোঁ প্ৰতিবাৰ খানা ধুনীয়াই থাকে মানে। মই আহিছোঁ আজি ৰাজধানী থিয়েটাৰ। ৰাজধানী থিয়েটাৰ বুলি ক'লে প্ৰথম বৰ্ষৰ পৰা যিটো মানে এটা আলোড়নৰ সৃষ্টি কৰিছে নাট্য জগতত, সেইটো মানে সকলোৱে স্বীকাৰ কৰিবলৈ ইমান ধুনীয়া ধুনীয়া নাটক উপহাৰ দি আছে। আৰু যোৱাবাৰৰ যোনটো গীত আছিলে সেইটো গীততো একদম পূৰা অসমৰ সকলোতে তোলপাল লগাইছে, আৰু প্ৰতিখন নাটকতে মানে ইমান বেছি গুৰুত্ব দিয়ে, মানে এনেকুৱা নহয় যে এখন নাটকত গুৰুত্ব দিছোঁ বাকীখন পাল্লা মাৰিছোঁ, তেনেকুৱা নহয়, প্ৰতিখন নাটকে বহুত বেছি গুৰুত্ব দিয়ে। আৰু সেইকাৰণে আজি মই আহিছোঁ ৰাজধানী থিয়েটাৰ আখাৰা গৃহত। আজিৰ পৰা হ'ব অপেনিং, আৰু 26-27 নাট্যবৰ্ষৰ বাবে। এতিয়া মোৰ লগত আছে আমাৰ প্ৰযোজিকা মল্লিকা বৌ। কি খবৰ? খবৰ ভাল। আৰু বৌ আছে, আৰু বড়ো মুখৰ পৰা শুনো নাটকখনক লৈ কেনেকুৱা ধৰণে আগবাঢ়িছে। দেউতা যোনটো গান সেইটো একদম ফালি দিছে, মায়াজালৰ যোনটো প্ৰমো সেইটো একদম বঢ়িয়া লাগিছে। বাকী বড়ো মুখৰ পৰা গোটেইখিনি গম পাওঁ, কেনেকুৱা কি? ভাল, তৃতীয় নাট্যবৰ্ষৰ কাৰণে আমি সাজু। হয়, আমাৰ আজি নাট্যভাৰ আজিৰ পৰা ষ্টাৰ্ট হ'ব বুলি ধৰা, আমি আশা কৰিছোঁ তিনিওখন নাটক, আমাৰ মহাবলীৰ মধুবালা প্ৰশান্ত মেনদাৰ, খলনায়ক চম্পকদাৰ আৰু মায়াজাল প্ৰণৱ বৰুৱাৰ, তিনিওখন নাটক যিমান সম্ভৱ মই যিখিনি পাইছোঁ গোটেইখিনি স্ক্ৰিপ্টখিনি পাই, খুব নাটকখিনি আমাৰ একদম সামাজিক নাটক, মানে মানুহখিনিয়ে বহি যেতিয়া চাব নহয় ঘৰলৈ একো একোটা বাৰ্তা লৈ যাব। আশা কৰিম আমাৰ তিনিওখন নাটক ৰাইজে খুব ভাল পাব, আৰু আমি নাটকত সদায় গুৰুত্ব দিবলৈ বিচাৰোঁ, চেষ্টা কৰোঁ যাতে ৰাইজে গৈ পেলাই নাটক চাই উপভোগ কৰি পেলাই ভাল পায়। আৰু আশা কৰিম গানখিনিও আমাৰ খুব ভাল, আমাৰ দেউতা গানটো অন্তৰ চুই যোৱা এটা গান, আৰু নাটকৰ কাহিনীটো তেনেকুৱা অন্তৰ চুই যোৱা কাহিনী হ'ব। আৰু খলনায়কত আমাৰ জুবিনদাৰ গান, আমাৰ যিটো বাটৰে শেষতে গানটো আমি আকৌ ৰিপিট কৰিম, সেইটো গান থাকিব। আৰু প্ৰণৱৰ নাটকতো জুবিনদাৰ এটা গান থাকিব, পুৰণি গান আছে সেইটো গানটো। আশা কৰিছোঁ আমাৰ যিখিনি নাটকখিনিও আমাৰ খুব ভাল এটা বাৰ্তা লৈ যোৱা নাটক হ'ব, সমাজত এটা ভাল বাৰ্তা থাকিব, গানখিনিও আমাৰ তেনেকুৱাই থাকিব। আৰু অসমৰ ৰাইজে যেনেকৈ এই দুবছৰ আমাক খুব সঁহাৰি জনালে, খুব মৰম আদৰ জনালে, এই বছৰো আমাৰ মানে সেইটো আশা আমি কৰিছোঁ, আৰু ৰাইজে সেইখিনি দিব বুলি আমি আশা ৰাখিছোঁ। আৰু কথা এটা হ'ল, অসমত মানে থিয়েটাৰ জগতত মানে থিয়েটাৰখন বৰ্তাই ৰখাটো মানে এখন থিয়েটাৰ খোলাটো সহজ, কিন্তু থিয়েটাৰখন তাৰ পিছৰ পৰ্যায়ত আগবঢ়াই নিয়াটো বহুত কঠিন। মানে ইমান কঠিনতাৰ মাজতো কেনেকৈ আপোনালোকে ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলাই গৈছে গোটেই থিয়েটাৰৰ যাত্ৰাটো, আৰু কিমানকেইটা পৰিয়াল আপোনালোকৰ লগতে জড়িত থাকে, আপোনালোকে এটা সেইটো বৰ ডাঙৰ কথা। কিন্তু থিয়েটাৰ এখন খোলাটো সহজ কথা নহয়, ভাবাটো সহজ কথা, খুলি পেলাই আকৌ চলাই নিয়াটো ইমান সহজ কথা নহয়। বিশেষকৈ তাৰমানে এটা স্তৰৰ মানুহ আছে যিখিনিয়ে নতুন থিয়েটাৰক কিন্তু মানে
এষ্টাব্লিছ হ'বলৈ দিব নোৱাৰে। সেইটো হয়। সেইটো এটা ডাঙৰ সমস্যাৰ সন্মুখীন আমিও হওঁ, কিন্তু সেইখিনি আমি হয়তো বাহিৰত আমি দেখাব নোৱাৰোঁ। কিছু বস্তু ধৰক অভিনেতা অভিনেত্ৰীসকলে যেনেকৈ ধৰা অভিনয় কৰে, কিছু ক্ষেত্ৰত আমিও কৰিবলগীয়া হয়, কিন্তু প্ৰযোজকেও বহুত ক্ষেত্ৰত জানিও নজনা হ'বলগীয়া, বহুত কথা আমিও দবাই নিজৰ মাজতে ৰাখিবলগীয়া, সকলো বস্তু আমি সামাজিক মাধ্যমত দিব নোৱাৰোঁ। কাৰণ যিহেতু থিয়েটাৰখনৰ স্বাৰ্থত তুমি মোক কিবা এটা বেয়াকৈ ক'লা, হয়তো মই তোমাক ক'ব উত্তৰটো দিব লাগিছিলে, মই দিয়া নাই মানে এইটো নহয় যে ভুলটো মোৰ, কিন্তু মই থিয়েটাৰখন আকৌ 9 মাহ চলাই নিয়াৰ স্বাৰ্থত এজন মানুহৰ ভুলৰ কাৰণে বাকীখিনি মানুহক একো শাস্তিও দিব নোৱাৰে। তেনে ক্ষেত্ৰত আমি প্ৰযোজকে বহুত ক্ষেত্ৰত কিন্তু আমি ভিতৰুৱাকৈ বহুত মনকষ্টৰে আমি থিয়েটাৰখন চলাই নিবলগীয়া হয়। আৰু কথা এটা সুধো, আপোনালোকৰ থিয়েটাৰত মানে এনেকুৱা হয়, কিছুমান থিয়েটাৰত আছে অকল এখন মানে কমাৰ্চিয়েল নাটক থাকে, বাকী এখন নাটকৰ ওপৰত মানে ইমান এই হেৰিটো নাথাকে, গুৰুত্বটো নাথাকে। আপোনালোকে 3খন নাটকতে সমান বেছি গুৰুত্ব দিয়ে, সমানে গুৰুত্ব দিয়ে, সেইটো বিষয়ে অলপমান কৈ থাকো। কথাটো সেইটোৱে যে আমি এখন নাটক নহয়, আমাৰ 3খন নাটক, আমাৰ 3টা সন্তান, তিনিওটা সন্তানক আমি সমানে দিব লাগিব। সেই সন্তানকেইটাকতো আমি আৰু এইটোক বেছি মৰম কৰিম, সেইটোক কম কৰিম, সেইটো নহয়। আমাৰ 3খন নাটকৰ এটা কি হয়, আমাৰ কোনোখন নাটক ফাৰ্ষ্ট নাইট, কোনখন ছেকেণ্ড বা কোনখন থাৰ্ড, সেইটো আমাৰ কাৰণে নহয়। আমি 3খনকে সমান প্ৰাধান্য দি লৈ যাম। ৰাইজে যিখন বিচাৰিব যে এইখন আমাক ভাল হৈছে, এইখন আমাৰ ফাৰ্ষ্ট নাইট যাওক, এখন ছেকেণ্ড নাইট যাওক, আমাৰ কিছু আহ্বায়ক কমিটি আছে, সেই আহ্বায়ক কমিটিক আমি মাতোঁ যেতিয়া আমাৰ ৰিহাৰ্চেলত চলি থাকিব, আমাৰ মঞ্চ যেতিয়া পতা হ'ব, তেখেতসকলৰ পৰা আমি কিছু বস্তু লওঁ যে নাই এইখন আমাৰ এনেকুৱা হ'ব। কাৰণ এইখন ধৰক আমিও গোটেই 9 মাহ চলিব লাগিবতো, সেইখিনি আমাৰ প্ৰডাক্ট হয়, সেইখিনিক আমি মানুহক দেখাব লাগিব, তেখেতসকলৰ পৰা আমাৰ আৰ্ণ হ'ব লাগিব, সেই আৰ্ণখিনি আমি মানুহখিনিক দিব লাগিব। সেইটো কাৰণে আমি নিজাকে ডিচিশ্যন নলওঁ, আমি গোটেই ৰাইজক দেখুৱাই পেলাই চাই লওঁ যে আমাৰ কোনখন ভাল হ'লে হ'ব। কিন্তু আমি 3খনক সমান প্ৰাধান্য দিম, যে এইখন আমাৰ এনেকুৱা নহয় যে লাষ্ট নাইটৰ নাটকখনে প্ৰাধান্য কম পাইছে, সেইটো কিন্তু আমাক ক'ব নোৱাৰে, ৰাইটাৰো ক'ব নোৱাৰে। প্ৰথম বছৰৰ পৰা মানে সেইটোৱে গম পাইছোঁ, মচিদিম তোমাৰ হেণ্ডৰ পৰা গোটেইখন নাটকে মানে ইমান বেছি ধুনীয়া। নিশ্চয় আমি চেষ্টাটো কৰোঁ যে সেইটো মানুহে যাতে থাৰ্ড নাইট চাইও যে কয় এইখন দেখোন ফাৰ্ষ্ট নাইট হ'লে ভাল আছিল বা এইখন ছেকেণ্ড নাইট হ'লে ভাল আছিল, এইষাৰ যাতে ক'ব পাৰে। আশা কৰিম অসমৰ ৰাইজত তাৰমানে আমি পিছলৈও যাতে এইখিনি আমি ৰাখিব পাৰোঁ, 3খন নাটকক সমান প্ৰাধান্য দি, আৰু গোটেই ৰাইজে চাই যেতিয়া নাটকখন চাই যাব নহয়, ঘৰলৈ একো বাৰ্তা লৈ যাওক, ঘৰলৈ যে এটা পজিটিভ ভাইব লৈ যাওক যে এনেকুৱা হয়, আৰু একেলগে বহি ঘৰৰ মানুহে চাব পৰা একোখন নাটক হওক। আৰু কথা এটা হয়তো মানে থিয়েটাৰ যেতিয়া আপোনালোকে কৰিছে, বহুত কষ্টৰ মাজত কৰিছে, আৰু কেতিয়াবা এনেকুৱা হৈছেনে বোলে এই থিয়েটাৰত ইমান কষ্ট কৰিছোঁ মানুহখিনিয়ে বুজি পোৱা নাই, সেনেকুৱা কেতিয়াবা হৈছে? নিশ্চয় হয়, সেইটোতো প্ৰায় হয়, সকলোৰে ক্ষেত্ৰত নহয়। কিছুমান মানুহ এনেকুৱা মানুহ থাকে যে আমি ভুল কৰিলোঁ নেকি, সেইখিনি মানুহক লৈ, তেনেকুৱা আমাৰ বহুতখিনি হয়। কাৰণ তুমি আমাৰ যিখিনি আমি কৰিবলগীয়া আমি কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমাৰো কিছু অসুবিধা থাকে, সেইখিনি তেখেতসকলে যদি বুজি, কিন্তু মই দেখিছোঁ সকলো মানুহ তেনেকুৱা নহয়, সকলো আৰ্টিষ্ট তেনেকুৱা নহয়। আৰ্টিষ্ট শব্দটো বুলি কোৱাৰ লগে লগে বহুত কিবা কিবি বুজায়, সেইখিনি কিছু সংখ্যক কিন্তু অভিনয় কৰিছে ঠিকেই, তেখেতসকল আৰ্টিষ্ট নহয়। কিন্তু গোটেই কলা কৌশলীখিনি কোন কোন আছে অলপমান জানিব বিচাৰিছোঁ। আমাৰ ধৰা চম্পক শৰ্মা আছে, তাৰপিছতে মৃদুল দা আছে, মৃদুল বৰুৱা, কবিতা চুতীয়া, ৰাতুল দাস, ৰাতুল শইকীয়া, হিমানী কলিতা, পূজা কলিতা,